সদৌ অসমবাসীলৈ মোৰ নমস্কাৰ। মোৰ অসমীয়া বন্ধু বান্ধৱসকল, মোৰ পুত্ৰ পুত্ৰীসকল, মই আজি এটা কথাৰ বাবে আপোনালোকৰ সন্মুখলৈ আহিছোঁ যে আপোনালোকে যেতিয়াই কিবা এটা বস্তু কিনে কোনো এখন দোকানৰ পৰা নাইবা যেতিয়াই যিকোনো এটা সেৱা গ্ৰহণ কৰে, যেনেকৈ ছাৰ্ভিচেছ লাইক আপুনি ধৰক পাবলাৰ হওক, ইলেক্ট্ৰিচিয়ান হওক, আৰু কিবা হওক, ৰাজমিস্ত্ৰী কাঠমিস্ত্ৰী হওক, এইবোৰ আটাইবোৰ আপোনালোকে নিজৰ মানুহৰ দ্বাৰা কৰাব, নিজৰ মানুহৰ দোকানৰ পৰা বস্তু কিনিব। চাওক সেই মানুহজন, সেই দোকানীজন, সেই ছাৰ্ভিচ প্ৰভাইডাৰজন আপোনালোকৰ নিজৰ হয়নে নহয়। নিজৰ মানে অসমীয়া হ'ব লাগিব, 1 নম্বৰ 2 নম্বৰ ভাৰতৰ নাগৰিক হ'ব লাগিব। অসমীয়া যদি বুলি কওঁ তেনেহ'লে আমাৰ সকলো ধৰ্মৰ ইয়াত কথা নাই। যিকোনো অসমীয়া, হিন্দু, মুছলমান, বুদ্ধ, খ্ৰীষ্টিয়ান, যিবিলাক আমাৰ অসমত থাকে, এই আটাইবোৰ অসমীয়া। যিকোনো জাতি, যিকোনো জনজাতি, যিকোনো জাতি আমাৰ অসমৰ, সেই আটাইবোৰ অসমীয়া। কিন্তু এটা বিশেষ শ্ৰেণী আমাৰ অসমীয়া নহয়, আমাৰ ভাৰতৰ নহয়। সেইবোৰক আপোনালোকে গ্ৰহণ নকৰিব, সেইবোৰৰ পৰা বস্তু নিকিনিব, সেইবোৰৰ কোনো সেৱা আপোনালোকে গ্ৰহণ নকৰিব। থেংক ইউ ছ' মাছ। জয় হিন্দ, জয় আই অসম।